So hello students. So আজি আমি ডিসকাস কৰিম permutation and combination. ইয়াৰ আগৰ লেকচাৰত মই কি পঢ়াইছিলো তোমালোকক linear inequalities এটা শতত কমপ্লিট কৰি দিছো আৰু যদি তাতে কিবা ডাউট থাকে তো তোমালোকে সুধিব পাৰা মই মিছলেনিয়াছৰ ওপৰত এটা ভিডিও বনাম বাৰু সো আজি আমি স্টাৰ্ট কৰিম permutation and combination. সো আজি মই কৈছো permutation and combination চেপ্টাৰটো বহুতৰে হাৰ্ড লাগে কিন্তু মই পঢ়ালে মই কৈছো যে মোৰ যিমান মই যেনেকে পঢ়িছিলো আগতে permutation combination মই হেনেকে পঢ়াম তোমালোকক সো তোমালোকৰ সব বেসিক্স খিনি ক্লিয়াৰ হৈ যাব আৰু বেসিক্স খিনি ক্লিয়াৰ হলে তোমালোকে নিউমেৰিকেলস নিজে কৰিব পাৰিবা ঠিক আছে বেটা সো ইমান টান নহয় সো permutation combinationত আমি কৰিম আজি সো ফাৰ্ষ্টতে কৰিম ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং সো কাউন্টিং কেনেকে কৰিব পাৰো আমি সো বেসিক্সৰ পৰা যাম কেনেকে এডভান্স লেভেল পাবা তোমালোকে গমে নাপাবা ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং মানে কি আগতে এটা শো আহিছিল কাউন্টিং কাৰ্ডছ বুলি সেইটো নহয় সো কাউন্টিং মানে যোনটো কাউন্ট কৰিব 1 2 3 4 হেগিটা যেনেকে তোমাক 10টা নাম্বার দিয়া আছে 10টা কি বুলি কও 1 2 3 4 5 6 7 8 9 10 10টা নাম্বার দিয়া আছে সো তাৰ পৰা তুমি 3 ডিজিট এনেকুৱা এটা নম্বৰ বনাব লাগিব 3 দি যে কিমান বাৰ বনাব পাৰিবা হে তিনটা ডিজিটৰ নাম্বাৰটো তুমি কিমান বাৰ বনাব পাৰিবা ওকে সো হেতুক কৈ তিনিটা নাম্বার 3 তিনটা সিলেক্ট কৰিব দিছে সো এটুক আমি কও কাউন্টিং সো এনেকে আমাৰ পারমুটেশন মানে কি অ্যারেঞ্জমেন্ট পারমুটেশন মানে হল অ্যারেঞ্জমেন্ট সো আমি ধৰা হল তুমি এটা তোমাৰ নিজৰ ক্লাছৰুমত কেইটা ষ্টুডেন্ট আছে 20টা বুলি ধৰিলো 20টাৰ ভিতৰত ধৰা হল 30টা জায়গা আছে হে 30টা সিটত তোমালোকে কেনেকে বহিব পাৰিবা সেই অ্যারেঞ্জমেন্টটো কেনেকে কৰিব পাৰিবা সো তুমি যদি নিউমেৰিকেলি কৰিব যা 5 * 10 * এনেকে এই মাল্টিপ্লাই কৰি গলে বহুত লম্বা হ'ব সেই কাৰণে তেতিয়া পারমুটেশনৰ জন্ম হৈছে ঠিক আছে সো অ্যারেঞ্জমেন্ট এনে ম্যাথমেটিশিয়ান বোৰ ইমান পারফেক্টলি এৰি আছিল ন পারফেকশন আছিল ন সো পারমুটেশনে উলাই দিলে ইমান ক্যালকুলেশন কৰিব দৰকাৰ না পারমুটেশনৰ হেল্প লৈ পেলে কৰিবা সো বেছি ইজি হয় সো দুটা রুল আছে পারমুটেশনত সো প্রিন্সিপল অফ কাউন্টিংত দুটা রুল আছে দুটা সো এটা হল এডিশন রুল আৰু এটা হল মাল্টিপ্লিকেশন সো এডিশন তো কি হয় মই থিওৰি নিলিখাও তোমালোকে বুজি লবা নিজে যি বুজিবা সেইখিনি লিখিলে সো এডিশন মই সিম্পল ওয়েট পঢ়াম সো ধৰা হল আমি a এর পৰা b লৈ যাব লাগে সো a এর পৰা b লৈ গলে আমাৰ টোটাল নাম্বার অফ ওয়েজ তো আমি কেনেকে লিখিব পাৰিম টোটাল নাম্বার অফ ওয়েজ সো টোটাল নাম্বার অফ ওয়েজ ধৰা হল a এর পৰা b গলে আমি x যাও x ডিসটেন্স গলে এইটো এটা ওয়ে হয় ঠিক আছে সো এনেকেও তো যাব পাৰি ন এনেকেও তো b যাব পাৰি সো এটা শর্টেস্ট ডিসটেন্স লব না লাগে কিন্তু যাব তো পাৰি ন হেতু ৰাস্তা দি ঠিক আছে সো এটু ওয়াইড হইলো আকৌ এটু দিও পাৰি যাব আৰু কিমান কেটা ওয়ে আছে এনেকে যাব পাৰি এনেকে যাব পাৰি এনেকে যাব পাৰি আকৌ এনে ঘুৰি পেলা আকৌ এনেকে আহিব পাৰি ঠিক আছে বেটা সো বহুত কেটা ওয়ে আছে বি লৈ যাব কাৰণে সো এইটুক আমি টোটাল নাম্বার অফ ওয়েজ টু কেনেকে লিখিম x + y + z আমি তিনটা ধৰি লৈছো আৰু তো বহুত হ'ব পাৰিব ন আৰু তো বহুত হ'ব যে a এর পৰা b গলে আকৌ তলে দি এনেকে যাব পাৰিম সো এনেকে আমি প্লাস কৰিলো ঠিক আছে সো এতিয়া আহিব মাল্টিপ্লিকেশন সো এইটু বুজি পাইছা এডিশন তো বুজি পাইছা যেতিয়া এক্সাম্পল কৰিম তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব সো মাল্টিপ্লিকেশনত ধৰা হল a এটা পইণ্ট আছে b এটা পইণ্ট আছে সো a এর পৰা b লৈ যাওতে আমি c পইণ্টটো ক্রস কৰিব লাগে সো ফার্স্ট ওয়ে টু a2 c পইণ্ট এটা ক্রস কৰিব লাগে সো মাল্টিপ্লিকেশনটো মই শিকাই আছো সো c লৈ গলে সো প্ৰথম ওয়েটো কোনটো a2 m বুলি ধৰি লৈছো সো a2 n বুলি ধৰি লৈছো ঠিক আছে সো a এর পৰা যেতিয়া b লৈ যাব লাগে আমি c টো ক্রস কৰিব লাগিব তুমি যদি এনেকে গৈছা সো এইটো নহব এইটো মাল্টিপ্লিকেশনত নাহিব সো আমি ফার্স্টতে ধৰা হল আৰু এটা ওয়ে দি যাব লাগিব এইটো এটা ওয়ে এইটো পইণ্টত আহিলো এনেকে আহি প্লাস c আহিলো সো আকৌ এনেকে যাম ঠিক আছে
সো এইটো এক্স ধৰিম, এইটো ৱাই ধৰিম। সো আৰু এটা কোনটো ৱে, আৰু এটা ৱে কৰি দিছো দিয়া, এইটো এটা ৱে, চি লৈ গলো, আকৌ বি পালো। সো এইটো ধৰা হ'ল স্মল এ স্মল বি ডিষ্টেন্স। সো এইটো মাল্টিপ্লিকেশ্যন কেনেকে হ'ব, সো চোৱা ফাৰ্ষ্টৰটো কি হ'ব, টোটেল নাম্বাৰ অফ ৱেজ, ৰবা। সো এইটো হ'ব, আমি এৰ পৰা চি লৈ টোটেল নাম্বাৰ অফ ৱেজটো কেনেকে আহিব, সেই লিখি ল'বা আৰু। সো চোৱা এৰ পৰা চি লৈ যাওঁতে আমাৰ ফাৰ্ষ্ট ৰুলটো এডিশ্যনৰ ৰুলটো কি আছিলে, যে এই গোটেইকেইটা নাম্বাৰ অফ ৱেজটো প্লাছ কৰি দিছো। অ'কে, সো আমি প্লাছ কৰিম, এৰ পৰা চি লৈ যাওঁতে কিমান 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 গৈছে, এক্স প্লাছ এম প্লাছ এ গৈছে। সো এতিয়া চিৰ পৰা বি লৈ যাওঁতে এইখিনি মাল্টিপ্লাই কৰি দিম, আমি মাল্টিপ্লাই কৰিম, তাৰপিছত আকৌ এইটো ৰুল ইউজ কৰিম, ৱাই প্লাছ এন প্লাছ বি। ঠিক আছে বেটা, ক্লিয়াৰ হৈছে? সো অলপ ডাউট থাকিব পাৰে, কিন্তু ক্লিয়াৰ হৈ যাব এতিয়া। ঠিক আছে, সো এইখিনি বুজি পাইছা, মাল্টিপ্লিকেশ্যন এণ্ড এডিশ্যন ৰুল একদম একদম ইজি। এৰ পৰা বি লৈ গ'লে বহুত কেইটা ৱে থাকে, আমি এক্স ৱাই জেড ধৰি লৈছো, সো সেইকেইটা প্লাছ কৰি দিলে হ'ল। মাল্টিপ্লিকেশ্যনত যদি মাজত এটা পইণ্ট আহি যায়, সো সেইটো পইণ্টলৈ আমি এটা ডিষ্টেন্স ল'ম, আৰু সেইটো পইণ্টৰ পৰা এন পইণ্টলৈ এটা ডিষ্টেন্স ল'ম। সো এইখিনি ডিষ্টেন্সটো আমি প্লাছ কৰিম, তাৰপিছত মাল্টিপ্লাই কৰি পেলাই এই ডিষ্টেন্সটো আমি প্লাছ কৰি দিম। বহুত চিম্পল। সো এতিয়া আমি কৰিম ফেক্টৰিয়েল নোটেশনস। সো এডভান্স কাৰ আছিলে আগতে, সো সেইকেইটাই বহুত ইজি পাইছে চাগে। সো ফেক্টৰিয়েল নোটেশন, আমি ফেক্টৰিয়েল কেনেকে ইউজ কৰো, আমি এইটো ইউজ কৰো, এইটো চাইনো দিব পৰা, অৰ এন ফেক্টৰিয়েল এনেকেও লিখিব পৰা। সো এই দুটা চিম্বল একে হয়, তোমাৰ যোনটো ইজি লাগে সেইটো দিলে। কিন্তু এনচিআৰটিত এইটোৱে বেসিক্যালি এইটোৱে ইউজ কৰে, আৰু মই এইটোৱে ইউজ কৰিম। ঠিক আছে, সো তুমি এইটো দিলো, যদি এক্সামত এইটো এনেকে চিম্বল দিয়ে, সেইটো ভয় খাব নালাগে। সো ফেক্টৰিয়েল কেইটা আমি কেনেকে লিখিম, যদি 1 ফেক্টৰিয়েল থাকে আমি কি লিখিম, 1 লিখিম। 2 ফেক্টৰিয়েল থাকিলে 2 into 1 লিখিম। ঠিক আছে, সো ফেক্টৰিয়েল মানে ধৰা হল আমাৰ আছে 1 ফেক্টৰিয়েল, 1ৰ পিছৰ নাম্বাৰ কি, নেগেটিভ নাম্বাৰ ইনক্লুড নহয়। ঠিক আছে, 2 ফেক্টৰিয়েল 2 into 1 মানে পিছৰ নাম্বাৰৰ পৰা তাৰ আগৰ নম্বৰৰ কেইটা মাল্টিপ্লাই যায়, নিজেতো মাল্টিপ্লাই হ'ব, তাৰ আগৰ নাম্বাৰ কেইটাকো মাল্টিপ্লাই কৰি দিব আপ টু 1 লৈ। ঠিক আছে, সো 3 ফেক্টৰিয়েল মানে কিমান আহিব এতিয়া, 3 into 2 into 1, সো 6। সো চোৱা এতিয়া গম পাইছা 3 ফেক্টৰিয়েলটো আমি কি লিখিব পাৰো, 3 আগৰ নাম্বাৰ কেইটা কি আছিল, 2 আৰু 1, সেইকেইটা মাল্টিপ্লাই কৰি দিছো। সো 4 ফেক্টৰিয়েলটো আমি কেনেকে লিখিব পাৰো, 4 into 3 into 2 into 1, এইটো কিমান আহিব 24। সো 5 ফেক্টৰিয়েলটো কেনেকে লিখিব পাৰো, 5 into, আৰু এটা কথা 5 into 4 ফেক্টৰিয়েল লিখিব পাৰো আমি। এতিয়া ডাউট আহিব পাৰে, মই ডাইৰেক্ট কৰি দিছো, 5 into 4 into 3 into 2 into 1। সো 5 4 যা 20, 23 যা 60, 62 যা 120। আৰু 6 ফেক্টৰিয়েলটো আমি কি লিখিব পাৰো, 6 into 5 into 4 into 3 into 2 into 1। সো এইটোৰ ভ্যালু কিমান আহিব, 720। ঠিক আছে, সো এইকেইটা ভ্যালু তোমালোকে মনত ৰাখিব পাৰা, মনত নাৰাখিব পাৰা, কিন্তু মনত ৰাখিলে ক্যালকুলেশন বাকি যোনবিলাক নিউমেৰিকেল পাবা সেইবোৰ ক্যালকুলেট কৰা বহুত ইজি হৈ যাব তোমালোকৰ কাৰণে। সো 0 ফেক্টৰিয়েল ভ্যালু হয় 1। সো 0 ফেক্টৰিয়েলৰ ভ্যালু তোমালোকে ভাবিব পাৰা 0 ফেক্টৰিয়েল ভ্যালু 0 হ'ব চাগে, নহয়, 0 ফেক্টৰিয়েল ভ্যালু হয় 1। এইটো মনত ৰাখিবা, ফৰ দা কনভেনিয়েন্স আমি 0 ফেক্টৰিয়েল 1 ধৰিলো, মানে নিজৰ সুবিধাৰ কাৰণে। ঠিক আছে বেটা, সো questions কৰা, 7 ফেক্টৰিয়েল, 8 ফেক্টৰিয়েল,
4 factorial minus 3 factorial 5 8 factorial upon 5 factorial. So এইগিটা কৰা নিজে ট্রাই কৰা এবাৰ. So 7 factorial তো আমি কি লিখিব পাৰো 7 into তোমালোকে এনেকৈ কৰিব পাৰা 7 into 6 into 5 into 4 into 3 into 2 into 1 কিন্তু মই এটা ইজিয়াৰ মেথড দিম. So 7 into আমি লিখিব পাৰো 6 factorial. So 7 ৰ পিছত তো 6 factorial আহিব ন 7 ৰ পিছত তো 6 factorial আহিব আমি হেনেকৈ লিখো 7 into 6 into 5 factorial লিখিব পাৰো 7 into 6 into 5 into 4 factorial লিখিব পাৰো কিন্তু আমি 6 factorial ৰ ভ্যালুটো আমি মনত ৰাখিছো. So 6 factorial এনেকৈ লিখিব পাৰো 6 factorial মানে কি 6 into 5 into 4 into 3 into 1 2 into 1. So এইটো তো একে কথা হয় ন. So 7 into 720 এইটো आंसर কিমান আহিব 0 5040. Okay, so 8 factorial তো আমি কি লিখিব পাৰো 8 into 7 factorial 8 into 6 factorial. So 8 or value put kora 6 factorial value ki hoy 720 8 into 720 etu ulwa mo calculate 5760. So 4 factorial minus 3 factorial etu keneke koriba 4 factorial manu kiman 24 3 factorial manu kiman 3 into 2 6 ahibo. So etu value kiman ahibo 18. So etia so amar generally NPR মানে কি permutation combination বেছিভাগ divide হয়ে থাকে ঠিক আছে. So 8 factorial আমি কি লিখিব পাৰো 8 into 7 into 6 into 5 factorial কিয় লিখিলো তলত 5 factorial টা আছে নে তলত 5 factorial টা আছে নে তলত 5 factorial টা আছে নে. So তুমি এনেকো কৰিব পাৰা 8 into 7 into 6 into 5 into 4 3 2 1 তো তলৰটো ভাঙি দিব পাৰা হেনেকে. So হেনেকেও কৰিব পাৰা কিন্তু জন্তু ইজিয়াৰ মেথড আমি হেতুহে লম ন. So 5 factorial ওপৰত আহি গল তলত 5 factorial আছে আমি ক্যান্সেল আউট কৰি দিব পাৰো. So 876 7 6 ja 8 into so hatot 1 8 7 32 33 336 আইছে आंसर ঠিক আছে বেটা. So এইখিনি লৈ ক্লিয়াৰ হৈছে ঠিক আছে. So আৰু এটা নিউমেৰিকেল কৰা তোমালোকে একদম ইজি বিজি নিউমেৰিকেল ঠিক আছে. এটো ফাইন্ড আউট কৰা এটো কেনেকৈ ফাইন্ড আউট কৰিবা আমাক দিয়া আছে 1/3 factorial plus 1/4 factorial is equal to x/5 factorial আৰু x ৰ ভ্যালুটো উলাব দিছে. সো কেনেকৈ কৰিবা এটো সো সবতকে সৰু তোমাৰ যদি এনেকা কোৱেশ্চন থাকে না সবতকে সৰু ভ্যালুটো চাবা ফেক্টৰিয়েল থাকা ডাঙৰ গিটা হেতু টাৰ্মত আনিব কাৰণে ট্রাই কৰিবা কেনেকৈ. সো 1/3 factorial টো থাকো কেনেকৈ সো 1/4 into 3 factorial লিখিব পাৰো আমি কিয় কাৰণ 3 factorial টো আমি কমন লব লাগিব যাতে ক্যালকুলেশন ইজি হয়. তোমালোকে এনেকৈ কৰিব পাৰা 3 into 2 ইটো হেতু মেথডটো এলসিএম লৈ পেলা বহুত লম্বা হৈ যাব. সো x/5 factorial টো কি লিখিব পাৰো 5 into 4 into 3 factorial. So 1/3 factorial to আমি কমন লব পাৰো দুটা সাইডৰ পৰা. So ইয়াতে কি থাকিব 1/1 plus 1/4 x upon 20 3 factorial. So 3 factorial cancel out হব. So ইয়াতে কি থাকিব 5/4 5/4 into 20 আহিব এই 20 টো এইফালে মাল্টিপ্লাই হৈ যাব না বেটা. So x তো এইফালে থাকিব 5 times যাব. So x ৰ ভ্যালু কি আহিলে 25 এটোই হল आंसर ঠিক আছে বেটা ঠিক আছে.
সো এক্সাম্পল 8 টো তোমালোকে নিজে কৰিবা এনসিআরটিত থাকা সো এইটো পাৰিলে সেইটো পাৰিবা সো মই পাৰিলে মই ইয়াতে এখন এনসিআরটি হেতু দি দিম ঠিক আছে সো কোশ্চেন নম্বৰ 5 6.1 6.1 question number 5 a coin is tossed 3 times and outcomes are recorded how many possible outcomes are there ঠিক আছে সো এইটো তুমি পারমিটেশন লগাই কৰিব পাৰা আৰু যোনটো সবতকে ইজি মেথডৰ হেতু হল বক্স মেথড বক্স ফিলিং মেথড মানে সো কোশ্চেন নম্বৰ 5 ত দিছে এটা কইন আছে সো ইয়াক যেতিয়া টস কৰি দিও সো আউটকাম কি আহিব পাৰে এটা হেড আৰু টেল দুটাই আউটকাম আহিব ঠিক আছে সো আমাক খুদিছে তিনিবাৰ যেতিয়া টস কৰিম আমি তিনিবাৰ টস কৰিলে আউটকাম কি পসিবিলিটি কিমানটা আউটকাম আহিব পাৰে সো সোৱা যেতিয়া বক্স ফিলিং মেথডত কৰিম সো তিনিবাৰ টস কৰিম তিনটা বক্স বনাইছো সো প্ৰথমবাৰ টস কৰোতে কি আউটকাম আহিব পাৰে হেড আৰু টেল আহিব পাৰে সেকেন্ড টু সেম সেকেন্ড বাৰ টস কৰোতে হেড আৰু টেল আহিব পাৰে থাৰ্ড বাৰ টু সেম হেড আৰু টেল আহিব পাৰে ঠিক আছে তো তোমালোকে কি গম পালা ইয়াতে যে প্ৰথমবাৰটো দুটা আউটকাম আহিব পাৰে সেকেন্ড টাইমটো দুটা আউটকাম আহিব পাৰে থাৰ্ড টাইমটো দুটা আউটকাম আহিব পাৰে ঠিক আছে সো বুজিছা এইখিনি নিজে মই যিখিনি কলো সেইখিনি নিজে লিখি লবা ঠিক আছে সো ফার্স্ট টাইম টস কৰোতে দুটা আউটকাম আহিব পাৰে হেড আৰু টেল সেকেন্ড টাইমটো দুবাৰ আহিব পাৰে থাৰ্ড টাইমটো দুবাৰ আহিব পাৰে সো এতিয়া টোটাল নাম্বাৰ অফ ওয়েজ টো আমি কেনেকৈ লিখিম সো টোটাল নাম্বাৰ অফ ওয়েজ টো কি লিখিম 2 into 2 into 2 is equal to 8 okay so বুজিছা বেটা তো তোমালোকে যোনখিনি লিখিবা যে যোনখিনি মানে কোশ্চেনত দিয়া থাকে a coin is tossed 3 times so the outcome will be 2 so for the কি বুলি কও আউটকাম তো কিমান টাইম আহিব হেতু লিখিবা নিজে মানে থিওৰি খিনি অলপমান লিখি দিবা যিখিনি তুমি মই বুজুৱাখিনি কথাখিনি কলো সেইখিনি তুমি নিজে লিখি দিবা তাৰ পিছত বক্স বনাই পেলাই কমপ্লিট কৰি দিবা সো কোশ্চেন নম্বৰ এটা কৰিম আমি কোশ্চেন নম্বৰ 1 সো তিনটা ডিজিট ফর্ম কৰিব দিছে আমাক সো প্ৰথম কোশ্চেনটো কৈছে যে 1 2 3 4 5 পাঁচটা নম্বৰ দিছে 1 2 3 4 5 ওকে আৰু কৈছে যে তিনটা ডিজিটৰ নাম্বাৰ কিমানটা ওয়েট আমি ফর্ম কৰিব পাৰিম কোশ্চেন নম্বৰ ফাৰ্ষ্টটো কৈছে ৰিপিটেশন এলাও আছে সেকেন্ড নম্বৰটো ৰিপিটেশন এলাও নাই ঠিক আছে সো কেনেকৈ কৰিম 1 নম্বৰটো কোশ্চেন নম্বৰ 1 আৰু 1 সো তিনটা ডিজিট বুলি কৈছে ন মানে 100 ঘৰত 999 এটা দুটা তিনটা আৰু নাম্বাৰ দিছে আমাক 1 2 3 4 5 এইটা নাম্বাৰ সো আমি ফার্স্ট যোনটো ইউনিট ডিজিট হয় ইউনিট ডিজিটটো কিমান ওয়েট দি আমি কি বুলি কও ইউনিট ডিজিটটো আমি কিমানটা ওয়েট লিখিব পাৰো সো আমি 5 টাইমস তাৰছত দহকৰ ঘৰটো মানে 10th প্লেসটো আমি কিমানটা ওয়েট লিখিব পাৰিম সো এটাটো পাঁচটা ওয়েটটো ইয়াতে হৈ গ'ল সো এটা নাম্বাৰটো ইয়াতে থাকিব ন সো এটা কমি আহিব সো সোৱা এটা নাম্বাৰ যেতিয়া আমি অলৰেডি ইউনিট ডিজিটত যেতিয়া দিম সো এটা নম্বৰটো কমি আহিব ন সো এইটো 4 ৱে হ'ব ঠিক আছে নহয় আমি কনফিউজ হৈ গেল ৰিপিটেশন এলাও বুলি কৈছে ন তো ৰিপিটেশন এলাও থাকিলে সো এইটো 5555 হ'ব পাৰে 111 হ'ব পাৰে সো ৰিপিটেশন এলাও সো গোটেইকেইটা ডিজিটত সেম নম্বৰ থাকিব পাৰে ওকে সো প্ৰথম ডিজিটত কেইটা থাকিব পাঁচটা 5 ways so total number of ways থাকিব কিমান হ'ব 5 into 5 into 5
কিমান আহিব 125 so second number to question dot কৈছে যে repetition is not allowed so repetition allow নাথাকিলে হে এটো মই যোনটো অলপ আগতে বুজাব ট্রাই কৰিছিল so repetition allow নাথাকিলে so প্ৰথম প্লেস টু যেতিয়া আমি 5 টাইম 5 ওয়ে দি আমি arrangement কৰিম পাঁচটা 5 টাইমছ এদি so এটা ডিজিট টু ইয়াতে থাকিব repetition allow বুলি not allowed বুলি কৈ দিছে মানে repetition মানে এটা নম্বৰে দুবাৰ ৰিপিট হ'ব নোৱাৰে so প্ৰথম ডিজিট ইউনিট ডিজিটত যদি 5 এটা থাকে so second আৰু third ডিজিটত so তোমাৰ 5 টো থাকিব নোৱাৰে so কিমানটা ওয়ে হ'ব এটোত 4 ওয়েজ হ'ব এটোত 3 ওয়েজ হ'ব okay so it unit digit 10th digit unit digit 10 digit 100 digit so total number of ways so মই তোমালোকক অকল কনসেপ্ট খিনি হে বুজাই আছো দে 5 into 4 into 3 আহিব so 5 4 is 20 23 is 60 ঠিক আছে বেটা ক্লিয়ার হৈছে so এটা question number 6 of this given 5 flags of different colors how many different signals can be generated each signals requires the use of 2 flags one below others so question number 6 ত কৈছে যে পাঁচখন ফ্ল্যাগ আছে different colors কি color হেতু কোৱা নাই different colors so দুখন ফ্ল্যাগ ইউজ কৰিব দিছে to require the each signal requires the use of 2 flags one below another so দুটা ওয়েট এনেকে আছে দুটা ওয়ে দুখন ফ্ল্যাগ ইউজ কৰিব পাৰিম ন এটা টাইম ঠিক আছে use of flags one below the other ঠিক আছে so total number of ways can কিমান আহিব মানে দুখন ফ্ল্যাগ ইউজ কৰি পেলাই আমি এটা সিগন্যাল জেনাৰেট কৰিব পাৰো সো প্ৰথম ওয়েট আমাৰ পাঁচখন ফ্ল্যাগ দিয়াই আছে সো প্ৰথম হলত কিমান আহিব 5 আহিব 5 পাঁচটা ওয়ে দি আমি হেৰি কৰিব পাৰো তাৰহল গ্ৰীন ইউজ কৰিব পাৰো ৰেড ইউজ কৰিব পাৰো yellow ইউজ কৰিব পাৰো আৰু কিবা কিবি ইউজ কৰিব পাৰো সো প্ৰথম সিগন্যালটো দিয়াৰ লগে লগে সেকেন্ড সিগন্যালটো সেকেন্ড ফ্ল্যাগখন প্ৰথম ফ্ল্যাগখন দিয়াৰ লগে লগে সো সেকেন্ড ফ্ল্যাগখন আমি বেলেগ দিব লাগিব ন সো আৰু কেখন ফ্ল্যাগ বাকি থাকে চাৰিখন ওকে সো টোটাল নাম্বাৰ অফ ওয়েজ কিমান আহিব ইয়াতে 5 into 4 20 बेटा ठीक है से 20 अरे क्वेश्चन नंबर 6 असल में 6 है असल है सो बुझी पाइसा सो नेक्स्ट क्वेश्चन नंबर 4 दिस है how many 5-digit telephone number can be constructed using the digit of 0 to 9 if each number starts with 6 7 okay so pasta number dise ama pasta number mane pasta ghor banabo lagibo eta duta tinta chaita pasta okay ehine clear hoise so prothom duta starts with 6 7 so prothom duta digit 6 7 থাকিব ঠিক আছে বাকি তিনটা থাকিল আৰু আমাক নাম্বার দিছে 0 to 9 so 0 to 9 লকে কেটা নাম্বার থাকে 10 টা নাম্বার থাকে so 0 ইনক্লুড হ'ব ন ঠিক আছে বেটা ঠিক so দুটা ডিজিট তো গুছি গল দুটা নাম্বার তো গুছি গল 0 to 9 ৰ পৰা দুটা নাম্বার গুছি গল কোন দুটা গুছি গল 6 আৰু 7 তো গুছি গলে 10 টা নম্বৰৰ পৰা দুটা মাইনাস কৰিলে কিমান হয় 8 টা ঠিক আছে বুজি পাইছা কি কাৰণ চোৱা প্ৰথম দুটা ডিজিটত 6 7 এৰ স্টাৰ্ট হ'ব বুলি কৈছে সো 6 7 টো আমি ইউজ কৰিব নোৱাৰো ন ইয়াতে এই তিনটা ডিজিটত আমি 6 7 টো ইউজ কৰিব নোৱাৰো ন ঠিক আছে কাৰণ no digits appears more than once মানে repetition is not allowed basically so 8 weight হলে এটো 8 টা weight যাব এটো 7 টা weight যাব এটো 6 টা weight যাব ঠিক আছে so total এটো 1 so total number of ways কিমান আহিব
এইটো এনসাৰ কিমান আহিব 336 সো এইখিনি বুজিছা ঠিক আছে বেটা सो आज के लिए इतना ही 6.1 कंप्लीट कर दिया मैंने सो नेक्स्ट लेक्चर पढ़ाम परमुटेशन ठीक है बेटा सो बॉक्स फिलिंग मेथड तो तुम्हारे बुझी पाइसा फैक्टोरियल नोटेशन तो बुझी पाइसा ठीक है सो नेक्स्ट लेक्चर परमुटेशन पढ़ाम परमुटेशन बहुत इजी है एकदम इजिली बुझी पाई जाबा যদি আজি বুঝি পাইছা পারমুটেশন তো নেক্সট লেকচার আৰু ভালকে বুঝা যদি আজি তুমি পারমুটেশন আৰু কম্বিনেশন নতুনকে স্টার্ট কৰিছা সো অকমান হার্ড লাগিব কিন্তু তুমি বাকি যোনকিটা 6.1 ৰ মই কৰি দিয়া নাই সেইকিটা তুমি নিজে কৰা এটলিস্ট আইডিয়া পাবা ঠিক আছে বেটা সো থ্যাংক ইউ ইমানলৈ আহা কাৰণে সো গুড নাইট টেক কেয়ার sweet dreams